বিগত দিনবোৰত অসমৰ যোনটো ৰাজনৈতিক পৰিৱেশ, সেই ৰাজনৈতিক পৰিৱেশবোৰ দেখি যথেষ্ট ভয় লাগি আহিছিল। আমাৰ ভৱিষ্যত প্ৰজন্মটো কোন দিশে যাব? ইমান ঘৃণা, ইমান হিংসা, ইমান বিদ্বেষ, ইমান বিশৃংখলতাৰ মাজত যদি ৰাজনৈতিক পৰিৱেশ এটা, ৰাজনৈতিক বাতাবৰণ এটা সদায় বৰ্তি থাকিবলৈ হয়, তেন্তে উত্তৰ প্ৰজন্মৰ ভৱিষ্যত একেবাৰে অন্ধকাৰ। আমি প্ৰগতিৰ কথা, আমি উন্নতিৰ কথা, আমি আগবাঢ়ি যোৱাৰ কথাবোৰ মাতিব এনে পৰিৱেশত নোৱাৰো। কেৱল কাজিয়া, পেচাল, হিংসা, হত্যাৰ মাজত উন্নয়নৰ কথা, ভাল পোৱাৰ কথা পতাটো সম্ভৱ হৈ নাথাকে। এনে এটা পৰিৱেশ সলনি কৰিব লাগিব। এনে এটা পৰিৱেশ সলনি কৰিবলৈ কোনোবা ওলাই আহিব লাগিব, আৰু সেইবাবে মই ওলাই আহিছো। মোৰ এই যাত্ৰা কঠিন, মই জানো এই যাত্ৰা সহজ নহয়, কাৰণ সকলোৱে যেতিয়া সুবিধাবাদৰ পক্ষত স্থান লয়, সকলোৱে যেতিয়া স্থিতাৱস্থাৰ পক্ষত স্থান লয়, শাসকৰ লগত খোজ মিলাই চলে, তেনে এটা অৱস্থাত এনে কণ্টকাকীৰ্ণ পথ লৈ যাবলৈ নিশ্চয় দূৰলৈ যাব লাগিব, নিশ্চয় কষ্টৰে যাব লাগিব, কিন্তু মই যাম। সেই দূৰ, সেই কষ্ট, সেই বাধা বিঘিনি অতিক্ৰম কৰি মই এই সুবিধাবাদৰ বিপৰীতে আস্থাৰ ৰাজনীতিৰ পথাৰখনত খোজ দিব বিচাৰিছো। ঘৃণা, বিদ্বেষ, হিংসা, বিশৃংখলতাৰ ৰাজনৈতিক পৰিৱেশটোৰ বিপৰীতে মই আস্থাৰ ৰাজনীতি কৰিব বিচাৰিছো, বিশ্বাসৰ ৰাজনীতি কৰিব বিচাৰিছো। এই ঘৃণা, বিদ্বেষৰ পৰিৱেশত মই প্ৰেম আৰু ভাল পোৱাৰ ৰাজনীতি কৰিব বিচাৰিছো। মানুহে মানুহক ভাল পোৱাৰ ৰাজনীতি কৰিব খুজিছো। হাতে হাত ধৰি সকলো জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে প্ৰতিটো স্তৰৰ মানুহক একে লগত সমান খোজেৰে আগবঢ়াই লৈ যোৱাৰ ৰাজনীতি কৰিব বিচাৰিছো। মই অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটটো এনে এটা অৱস্থালৈ যোৱাটো বিচাৰিছো, য'ত আমি সমস্যাৰ কথা কওঁ, সমস্যাৰ সমাধানৰ কথা কওঁ, য'ত উত্তৰ প্ৰজন্মই সুৰক্ষিত ভৱিষ্যত এটা কেনেদৰে পাব, য'ত শান্তি কেনেদৰে বৰ্তি থাকিব, য'ত আস্থা কেনেদৰে বৰ্তি থাকিব, বিশ্বাস কেনেদৰে বৰ্তি থাকিব, সেই কথাবোৰ আলোচনা হ'ব। য'ত শিক্ষাৰ কথা আলোচনা হ'ব, স্বাস্থ্যৰ কথা আলোচনা হ'ব, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ কথা আলোচনা হ'ব, ব্লিংকিট জমেটত কাম কৰা ল'ৰাজনৰ পৰা খেতি কৰা মানুহজন স্বাৱলম্বী হ'বলৈ চেষ্টা কৰি থকা প্ৰতিজনী ছোৱালী, প্ৰতিটো ল'ৰাৰ সমস্যাবোৰ, আমাৰ গৃহিণীসকলৰ সমস্যাবোৰ, শিক্ষিত প্ৰজন্মৰ, নৱ প্ৰজন্মৰ সমস্যাবোৰ কিদৰে সমাধান হ'ব তাৰ কথা আলোচনা হ'ব। কেৱল ইজনে সিজনক গালি পাৰি হিংসাৰ নামত, ধৰ্মৰ নামত, জাতি ধৰ্মৰ নামত বিভাজনৰ ৰাজনীতিৰ বিপৰীতে শংকৰদেৱ গুৰুজনাই দেখাই থোৱা বাটেৰে আৰু বাণীৰে সকলো জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে হাতে হাত ধৰি একতাৰ ৰাজনীতি কৰিব বিচাৰিছো। এই ৰাজনৈতিক ক্ষেত্ৰত মই জানো যে আজিৰ প্ৰজন্মই বিচৰা ৰাজনৈতিক ক্ষেত্ৰখন হয়তো মই ভবাৰ দৰে হয়। অন্ততঃ জেন জি, জেন আলফাৰ যুগত আমি পুৰণিকলীয়া ঘৃণাৰ কথা কোৱা, পুৰণিকলীয়া চিন্তাৰে ভৰ্তি থকা মানুহবোৰক সমূল অংশে আঁতৰাই আজিৰ প্ৰজন্মই অসমৰ, ভাৰতৰ ৰাজনীতি কেনে হোৱাটো বিচাৰে, তাক প্ৰতিষ্ঠা কৰিব পাৰিব লাগিব। তাক প্ৰত্যাহ্বান জনাই এক নতুন ৰাজনৈতিক ধাৰাৰ সৃষ্টি কৰিব পাৰিব লাগিব। আৰু মই ভাবো যে মই যি বাটেৰে খোজ লৈছো, যদি মই তাত 1% সফল হওঁ, উত্তৰ প্ৰজন্ম অন্তত ওলাই আহে, মোৰ লগত যদি আজি 5 জন আহে, সেই 5 জনৰ পৰা 10 জন হ'ব, 1000 জন হ'ব, লাখ জন হ'ব, আৰু এই ব্যৱস্থাটোৰ পৰিৱৰ্তন হ'ব। মোৰ বাবে ৰাইজে অভিভাৱক, ৰাইজে মোৰ পথ প্ৰদৰ্শক। মোৰ হাতত কোনো টকা পইচা নাই। মই টকা পইচা দি টকাৰ অংকৰে ভোটৰ ৰাজনীতি কৰিব নিবিচাৰো। এই অৰ্থ সৰ্বস্ব ৰাজনৈতিক ব্যৱস্থাটোৰ সন্মুখত প্ৰত্যাহ্বান হৈ থিয় দিব বিচাৰো। হাতে হাতে টকা বিলোৱাৰ ৰাজনীতি, বিয়া সভা সকামত ধন দিয়াৰ ৰাজনীতি, প্ৰতিটো ব্যৱস্থাত ধন দিয়াৰ ৰাজনীতিৰ বিপৰীতে সমস্যা সমাধানৰ ৰাজনীতিহে মই কৰিব বিচাৰো। মই সমস্যাৰ কথা কম, তাৰ সমাধানৰ কথা কম। টকা বিলাই মানুহৰ মন ভাল লগোৱা ভোট বেংকৰ ৰাজনীতিৰ কথা মই নকওঁ। সমাজৰ মানুহে ভুগি থকা সমস্যাবোৰ সমাধানৰ প্ৰকৃত পথ কিদৰে ওলাব, মই সেয়া কথা কম। আৰু মই বিচাৰো মোৰ দৰে শিক্ষিত প্ৰতিজন মানুহে তেনে এক ৰাজনৈতিক বাতাবৰণ সৃষ্টি কৰক। নিৰ্বাচনৰ আগত হাতে হাতে কেইটকামান গুজি টুপ দি মানুহক কিনিব পাৰি বুলি ভবা মানুহবোৰৰ সন্মুখত এটা প্ৰত্যাহ্বান থাকক। আৰু অসমীয়া জাতিয়ে কওক যে অসমীয়া জাতি কেৱল নিৰ্বাচনৰ আগত টকাত বিক্ৰী হোৱা জাতি নহয়। অসমীয়া জাতিয়ে নিজৰ বিবেকেৰে ৰাজনৈতিক পৰিৱেশ সলনি কৰিব। অসমীয়া জাতিয়ে সেইসকল মানুহক স্থান দিব যিসকল মানুহে সমস্যাবোৰৰ কথা কয়, জাতিৰ অধিকাৰৰ কথা কয়, ৰাষ্ট্ৰৰ চকুত চকু থৈ
বেগেৰে দিল্লীত ক'ব যে নহ'ব। অসমীয়া জাতিয়ে ক্ষীণত কৰি কাৰোবাৰ আঙুলিৰ ধাৰত নাচি গাদী সুৰক্ষা হোৱা স্বাৰ্থলোভী সুবিধাবাদী নেতাৰ ওচৰত নিজক বিক্ৰী হ'বলৈ নিদিয়ে। অসমীয়া জাতিয়ে বিষ্ণু ৰাভাই দেখুওৱা পথেৰে, জ্যোতিপ্ৰসাদে দেখুওৱা পথেৰে আগবাঢ়ি যাব। জুবিন দাই কোৱা বাটেৰে আমি খোজ ল'ম। অসমীয়া জাতিয়ে যিদৰে সেইসকল মানুহক মৰম দিলে, মই ভাবো যে অনাগত দিনত জাতিৰ বাবে সৰ্বস্ব ত্যাগ কৰি উজাৰি দি কষ্ট কৰিব খোজা মানুহক মৰম দিব। গতিকে মোৰ ক'বলগীয়া এইখিনিয়ে। অনাগত দিনত মই মোৰ ৰাজনৈতিক ক্ষেত্ৰখনত কোনবোৰ সপোন আছে এয়া নিশ্চয়কৈ ক'ম। দলে মোক যি দায়িত্ব দিয়ে সেই দায়িত্ব পালন কৰিবলৈ মই চেষ্টা কৰিম। আৰু পুনৰ কওঁ যে ঘৃণা, বিদ্বেষ, আস্থাহীনতাৰ এই ৰাজনৈতিক পৰিৱেশত মই জ্ঞানশ্ৰী বৰাই অসমৰ অগ্নিকন্যা হৈ ভালপোৱাৰ ৰাজনীতি কৰিব খুজিছো, বিশ্বাসৰ ৰাজনীতি কৰিব খুজিছো, আস্থাৰ ৰাজনীতি কৰিব খুজিছো, হাতে হাত ধৰি প্ৰতিজন মানুহক আগুৱাই লৈ যোৱাৰ ৰাজনীতি কৰিব খুজিছো। যদি মোৰ এই পথ শুদ্ধ, যদি এই মোৰ পথ সত্য আছে, আদৰ্শত আছে, মই মোৰ আদৰ্শৰ পৰা বিচলিত নোহোৱাকৈ আছো, তেতিয়াহ'লে মই অসমৰ দল মত নিৰ্বিশেষে যিকোনো আদৰ্শত বিশ্বাসী প্ৰতিজন ব্যক্তিৰ ওচৰত এটাই অনুৰোধ কৰিম যে আশীৰ্বাদ দিয়ক। এটা প্ৰজন্ম যাতে ৰাজনীতিৰ প্ৰতি আকৃষ্ট হয়, ৰাজনীতিও যে এক ভৱিষ্যতৰ বিকল্প হ'ব পাৰে, ভাল পথ হ'ব পাৰে, ভাল মানুহ যে ৰাজনীতিত থাকে, এনে এটা পৰিৱেশ যাতে সূচনা হ'ব পাৰে, তাৰ বাবে উঠি অহা প্ৰজন্মৰ প্ৰতিজন যুৱক যুৱতীক আশীৰ্বাদ দিয়ক। মোৰ এই যাত্ৰাত মই অসমৰ প্ৰতিজন ৰাইজ সহযাত্ৰী হ'ব বুলি আশা ৰাখিছো। যোৱা 2টা দিনত আপোনালোকে মোক যিদৰে মৰম ভালপোৱাৰে উপচাই দিছে, সেই মৰম ভালপোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো। ৰাইজৰ দলৰ প্ৰতিজন বিষয়ববীয়া সভাপতি মহোদয়ক মই ধন্যবাদ জনাইছো। আৰু মই মোৰ কথাটো এটা বাক্যৰে শেষ কৰিব বিচাৰিছো। আজিৰ পৰা মই মোৰ যাত্ৰা সঁচা অৰ্থত আৰম্ভ কৰিছো। এই যাত্ৰা অত্যন্ত জটিল, অত্যন্ত কষ্টকৰ, অত্যন্ত দুৰ্গম, কিন্তু এই যাত্ৰাত মই এক মুহূৰ্তৰ বাবেও বিচলিত নহওঁ, মই এক মুহূৰ্তৰ বাবেও স্তব্ধ নহওঁ। মোৰ এই যাত্ৰাত কোনো বাধা বিঘিনি, কোনো লোভ প্ৰলোভনে মোক কিনিব নোৱাৰে। এনেকুৱা কোনো টকা পইচা জন্ম হোৱা নাই যি অনাগত দিনত জ্ঞানশ্ৰী বৰাক কিনি ল'ব পাৰিব। মোৰ এই যাত্ৰা কোনেও স্তব্ধ কৰিব নোৱাৰে। মই অসমৰ ৰাজনৈতিক ইতিহাসত ৰাইজে কোৱাৰ দৰে অগ্নিকন্যা হৈ জীয়াই থাকিব বিচাৰিছো, শোষিত বঞ্চিত জনতাৰ কণ্ঠ হৈ জীয়াই থাকিব বিচাৰিছো। আৰু আপোনালোকৰ যদি আশীৰ্বাদ থাকে, আপোনালোকে যদি মোৰ লগ দিয়ে, আপোনালোক যদি মোৰ সাহস হৈ থাকে, শক্তি হৈ থাকে, তেন্তে মই কথা দিছো, মই পাৰিম আৰু মই কৰিম, আৰু মই কৰিমেই, মই কৰি দেখুৱাম। সেই প্ৰত্যেকটো প্ৰত্যাহ্বানৰ সন্মুখত জ্ঞানশ্ৰী বৰা এক নতুন প্ৰত্যাহ্বান হৈ থিয় দি উত্তৰ প্ৰজন্মক উলিয়াই আনিব ৰাজনীতিৰ পথাৰখনলৈ, ৰাজনৈতিক পৰিৱেশৰ বাতাবৰণ সলনি কৰিব। মাথো মোক আশীৰ্বাদ দিব। ধন্যবাদ। জয় আই অসম।